কুৱেশ্যন 4 নম্বৰটো যদি পি ডেল্টা কিউ আৰু পিৰ মান 6 হ'লে কিউ সমান 30 হ'লে এতিয়া পিৰ মান 2 তেন্তে কিউৰ মান কিমান হ'ব? এইটো বহুত ভেৰি ইম্পৰ্টেণ্ট। 2023 চনত তোমালোকে পাই আহিছা, কুৱেশ্যন পেপাৰত এইটো আহিছে, হয় নাই? গতিকে আমি এতিয়া আমি সলিউশ্যন কৰোঁ আহা। দিয়া আছে 4 নম্বৰ কুৱেশ্যন সলিউশ্যন দিয়া আছে পিৰ মান 6, কিউৰ মান 30, পিৰ মান 2, কিউৰ মান উলিয়াব কৈছে, হয় নাই? আমি জানো যে পি বাই কিউ তাৰ ফৰ্মুলা আছে সমানুপাত, তোমালোকে নিশ্চয় চাই আছে হা। এইটো সমানুপাতৰ লেচন, হয় নাই? তাৰ ফৰ্মুলা আছে যেনে AS2B যোগে C/D হা। ইয়াক আমি এনেকৈ লিখিব পাৰোঁ A/B C/D। এইটো প্ৰথম সমানুপাতক, এইটো দ্বিতীয় সমানুপাতক, তৃতীয় সমানুপাত, চতুৰ্থ সমানুপাত। যদি পৰীক্ষাত কেতিয়াবা কয় দ্বিতীয় অনুপাত ওলাব কয়, তাৰমানে এইটো ওলাব লাগে। কেতিয়াবা কয় প্ৰথম অনুপাতটো উলিওৱা, তেতিয়া আমি এইটো ওলাব লাগিব, হয় নাই? এইটো ওলাই তাৰ নেক্সট ওলাই আমি, হয় নাই? পি মান কিমান দি আছে 6, কিউ মান কিমান দি আছে 30, পি মান 2 আৰু কিউ মানটো ওলাব গৈছে, ইয়াক মই থৈ দিছোঁ, ঠিক আছে? 2ৰে 3 কেইবাৰ গ'ল, 2ৰে একবাৰ গ'ল, ইয়াকে 3বাৰ গ'ল। এতিয়া আমি ক্ৰছ মাল্টিপ্লাই কৰিম। কি কৰিম? ক্ৰছ মাল্টিপ্লাই। 3 লগত কিউ পূৰণ কৰিলে 3Q, 30 আৰু 1 পূৰণ কৰিলে 30, হয় নাই? কিউটো আমি থৈ দিম, এই 3টো তলত আহি যাব, 30টোৰ ওপৰত। এটা কটাৰ কৰি কৰিম, 3ৰে কেইবাৰ যাব? 3ৰে একবাৰ, 3কে 10 বাৰ। কিউ মান কিমান পালোঁ আমি? 10। উত্তৰ মান অলৰেডি আছে, হয় নাই? এইটো অপশ্যন চি।